হেল্ল' ষ্টুডেণ্ট, তোমালোকে চাগে কনফিউজ হৈ আছা হায়াৰ ছেকেণ্ডেৰী 2026ৰ ৰিজাল্ট কেতিয়া দিব। যিহেতু মামাই কৈছে কি 20 এপ্ৰিলৰ আগতে দিব হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট, আৰু তাৰ আগত কোনটো ডেটত দিব একজেক্ট ডেটটো আমি এই ভিডিঅ'টোত ক'বলৈ গৈ আছোঁ। তোমালোকে অকণো স্কিপ নকৰাকৈ এই ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাই থাকা। এই ভিডিঅ'টো প্ৰতিটো ইম্পৰ্টেণ্ট হ'বলৈ গৈ আছে, আৰু এই ভিডিঅ'টোত সকলো তথ্য তোমালোকে গম পাবা। যি নজনা সকলো তথ্য এই ভিডিঅ' একেটা ভিডিঅ'তে গম পাবা। গতিকে অকণো স্কিপ নকৰাকৈ ব'লাচোন ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। এতিয়া এনালাইজ কৰি কওঁ আহা কেতিয়া হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট দিব। এতিয়া তোমাৰ 20 তাৰিখৰ আগত দিব বুলি কৈছে, তেতিয়াহ'লে 20 তাৰিখৰ আগত চাব লাগিব। 19 তাৰিখ দেওবাৰ, 19 তাৰিখে দিব নোৱাৰে। 18 তাৰিখে দামোদৰদেৱৰ তিথি, 17 তাৰিখে দিব পাৰে, 17 তাৰিখে বন্ধ, হলিডে নহয়। 16 তাৰিখে দিব পাৰে, 17 নহ'লে তেওঁলোকে 4 তাৰিখে। আৰু হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট তোমালোকৰ 17 তাৰিখে দিব 100%। এনেধৰণৰ ইম্পৰ্টেণ্ট আপডেট পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা। আমি তোমালোকক 12তো সহায় কৰিছিলোঁ, আৰু জব আৰু কেৰিয়াৰ ৰিলেটেড ভিডিঅ' আমাৰ চেনেলটোতে পাবা। গতিকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা, আৰু ভিডিঅ'টো লাইক এটা কৰিবলৈ নাপাহৰিবা, তোমালোকৰ লাভ হ'ব। আৰু সকলোতকৈ আগতীয়াকৈ আমাৰ আপডেট পাবলৈ আমাৰ হোৱাটছআপ চেনেলটো ফ'ল' কৰিবা, লিংক পিন কমেণ্টত আছে।